হাত চাপৰি দিবলৈ অনুৰোধ জনালোঁ। মই আমাৰ যি বিটিআৰৰ নিৰ্বাচনৰ বাবে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিটো সমষ্টিতে আমাৰ প্ৰাৰ্থী দিছে আৰু 33 নম্বৰ ননাই চেফাঙত আমাৰ ৰোহিত পাৰিগাৰ হৈ আজি মই প্ৰচাৰ চলাবলৈ আহিছোঁ। মোৰ লগত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাও আছে ৱাহিদা। আমি ইয়ালৈ আহোঁতে মই এটা অঞ্চল দি আহিলোঁ। মোৰ গুগল মেপত মোক ইয়ালৈ আহিবলৈ এটা সহজ ৰাস্তা দিলে। ৰাস্তাটো আহি মই আচৰিত হৈ গ'লোঁ যে তাতে দলং নাই, নৈ আছে। তাৰপৰা মানুহ সুধিলোঁ কি হয়, ক'লে এইফালেদি আপুনি যাব পাৰিব য'ত যাবলৈ আহিছে। এই জেগাটোৰ নাম হ'ল কি কয় উত্তৰ কালিখোলা। তো এতিয়া মই তাতে লগ পালোঁ বিভিন্ন মানুহক, তেওঁলোকক সুধিলোঁ যে আপোনালোকক দলং লাগে নালাগে, ক'লে দলং লাগে। এতিয়া যিটো দেখিলোঁ ইয়াতে যিজন পাৰিষদ তেওঁ আকৌ বিজেপি দলৰ। এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী মহোদয়ে কয় ডাবুল ইঞ্জিন, এইবাৰ লগাব বিচাৰিছে ট্ৰিপুল ইঞ্জিন। কিন্তু ডাবুল ইঞ্জিন থকাৰ পিছতো এখন এই অঞ্চলৰ অতি প্ৰয়োজনীয় দলং কোটি কোটি টকা ধাৰ লৈ থাকে, দলং দি থাকে। মহানগৰৰ মানুহে কয় ফ্লাইঅভাৰ নালাগে, ফ্লাইঅভাৰ দি আছে, মানুহ মৰি আছে ফ্লাইঅভাৰৰ শিল বালি ৰদ পৰি পেলাই। আৰু ইয়াতে য'ত প্ৰয়োজনীয় যে দৈনন্দিন যাত্ৰাৰ কাৰণে ব্যৱসায় বাণিজ্যৰ কাৰণে দলং লাগে, এখন দলঙো দিয়া নাই। সেই গতিকে বিজেপি দলটোৱে যে এটা মাত্ৰ আভুৱা ভাৰি আছে উন্নয়নৰ, আজি মই নিজ চকুৰে দেখিলোঁ। ৰাস্তাও বেয়া। মই এইবাৰ আপিল কৰিম আমাৰ বিটিআৰৰ সমূহ ৰাইজক, কংগ্ৰেছ দলে এইবাৰ আঞ্চলিক দলক সময় দিলে। যেতিয়াৰ পৰা BTC গঠন হ'ল তেতিয়াৰ পৰা কংগ্ৰেছ দলে UPPL, BPF সকলোকে সহায় কৰিলে। আৰু বিজেপি দলেও দেখিলোঁ যোৱা সময়ছোৱাত ক'লে যে দুৰ্নীতি কৰিছে হাগ্ৰামা ডাঙৰীয়াই, তেওঁক বোলে জেলত ভৰাই দিব, ব্লেকমেইল কৰিলে বুলিয়ে মোৰ বিশ্বাস হয়। বা তেওঁক আউট কৰি পেলাই প্ৰমোদ বড়োৰ লগত ৰাজনীতি এটা কৰিলে। প্ৰমোদ বড়োৰ যিসকল পাৰিষদ তেওঁলোকেও কেনেকৈ মানে টকা পইচা লৈ শুই থকা, হাফ পেণ্ট পিন্ধি কোটি টকীয়া বান্দোলৰ লগত মানে ফূৰ্তি কৰি থকা দেখিলোঁ। কিন্তু মানুহৰ যে অৱস্থাটো শোচনীয় মই আজি নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ এই প্ৰথম মিটিংখনলৈ আহোঁতেই। সেই গতিকে মোৰ আপিল সকলো ৰাইজক যাতে এইবাৰ কংগ্ৰেছ দলক সুযোগ দিয়ে আৰু কংগ্ৰেছে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব। উন্নয়নৰ যিটো সকলোকে লৈ আমি উন্নয়নৰ কাম কৰিম। কংগ্ৰেছেতো বিগ ব্ৰাদাৰৰ ভূমিকা লোৱাই নাই। মোক কালি গুৱাহাটীৰ সাংবাদিকসকলেও সুধিছিল, মই ক'লোঁ আমাৰ সভাপতিয়ে কৈছিল ছেপ্টেম্বৰ মাহত আলোচনা কৰিম। আজি ছেপ্টেম্বৰ মাহৰ 13 তাৰিখ। মই চাইছোঁ যে এতিয়াও ছেপ্টেম্বৰ মাহৰ 50%তকৈ বেছি সময় এতিয়াও বাকী আছে। কিন্তু আমাৰ বডি লেংগুৱেজটো মই অখিল গগৈৰ চেঞ্জ দেখিছোঁ। তেওঁ ৰ'বই নিবিচাৰে। তেওঁ মানে ভাত যেনেকৈ আধা সিজিলেও খাওঁকৈ থাকে তেনেকুৱা কৰি আছে। তাৰপিছত গালি পাৰিব যিসকলে ভাত খাব। সেই গতিকে তেওঁ এতিয়া কি বুদ্ধি উলিয়াই আছে মই নাজানো। তেখেতক মোৰতো অনুৰোধ আছিল যে মই যোৱা সকলোকে মই খুব বিনয়েৰে কৈ আছোঁ যে সভাপতি মহোদয়ে ছেপ্টেম্বৰ মাহলৈকে অপেক্ষা কৰিবলৈ কৈছে, ছেপ্টেম্বৰ মাহলৈকে ধৈৰ্য ধৰা উচিত। আজি কংগ্ৰেছৰে অকল ইয়াতে দখল নাই, ইয়াতে CPM দলৰ আছে, CPI দলৰো বহুত সাংসদ আপোনালোকে জানে, উদ্ধৱ বৰ্মনে হওক বা প্ৰমোদ গগৈ হওক, তেখেতসকলেও বিধানসভা লোকসভা সকলোতে আছিলে। ঠিক তেনেকৈ মানে কি কয় অন্য দলৰো ইয়াতে আছে যিসকলে বিজেপিক বিৰোধিতা কৰি থাকে। তেওঁলোক কোনেও কিন্তু অখিল গগৈৰ নিচিনা অধৈৰ্য হোৱা নাই। তেখেতে কি কাৰণে অধৈৰ্য হৈছে মই গম নাপাওঁ, এইটো তেওঁৱে ক'ব পাৰিব। আৰু মই তেখেতৰ সিদ্ধান্তটো কি ক'ম, তেওঁৰ দলৰ সিদ্ধান্ত মইনো কোৱা উচিত নহয়। এইবিলাক কথা নাই। আপোনালোকে যদি কিবা তেনেকুৱা কথা গম পাইছে মোক জনাব। মই এতিয়ালৈকে এই দিশত মানে মোৰ মাথাটোৱে কামেই কৰা নাই। মই মানে চিন্তিত হৈ গৈছোঁ কিয় এনেকৈ তেওঁ অধৈৰ্য হৈছে। কিন্তু মই অন্য কথা ভাবিবলৈ একদম চান্সেই পোৱা নাই। নাই মই নাজানো, সেইটোৱে মই সুধিছোঁ। আপোনালোকে যদি গম পায় মোক ক'বচোন। নাই সেইটোৱে মই আচৰিত হৈছোঁ। আমাৰ সভাপতিয়েতো তেখেতক আভুৱা ভাবিবলৈ কোৱা নাই। তেওঁ সভাপতি আসনত বহাৰ লগে লগে কৈছিলে আমি ছেপ্টেম্বৰ মাহত এই বিষয়ত চিন্তা কৰিম। আৰু আমি নিজৰ স্থিতিত অটল হৈ আছোঁ। এতিয়া আমাৰ সকলোৱে নিৰ্বাচনী প্ৰচাৰটো ব্যস্ত হ'ম। আপোনালোকে জানে এই 22-23 তাৰিখলৈকে প্ৰচাৰত থাকিব লাগিব। কিন্তু অখিল গগৈ ডাঙৰীয়াইতো নামনি অসমৰ বিভিন্ন অঞ্চলত ঘূৰি আছে, বিভিন্ন অঞ্চলত গৈ আছে আৰু তেওঁ নিজৰ কথাখিনি
এইটো এটা ইংৰাজীত শব্দ আৰু মানে যেটো দলৰ এতিয়া বা আমাৰ তো ক'বলৈ গ'লে কংগ্ৰেছত ক'বলৈ গ'লে কংগ্ৰেছ দলটোৱে বিগ বছ নহয় বিগ ব্ৰাদাৰ বুলি ক'ব পাৰে এইকাৰণেই আজি যদি চাই বিজেপি দলে যেনেকৈ কয় যে আমি 28,000 জন BLA দিব পাৰোঁ কংগ্ৰেছেও 28,000 জন BLA দিব পাৰে আৰু কংগ্ৰেছ দলটো কিমান পুৰণা সেই গতিকে আমাৰ প্ৰতিটো অঞ্চলতে মানুহ আছে আজি মই আহি থাকোঁতে মিটিঙৰ খবৰ তেওঁলোকে পোৱা নাই মই ৰাস্তাত তৃণমূলৰ পতাকা দেখি আহিছোঁ মোক সুধিলে আপুনি ক'ত যায় আপোনাক দেখি থাকোঁ মই বোলো মিটিং আছে ক'লে আমাৰ বোলে কোনো ইয়াত মিটিঙৰ খবৰ দিয়া নাই সেই গতিকে কংগ্ৰেছৰ প্ৰতি এটা আন্তৰিকতা সকলোৰে আছে সেই গতিকে মই ভাল পাইছোঁ আৰু সেই গতিকে তেখেতে আমাকে বুজাইছে দলক বুজাইছে মই আশাবাদী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ